Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইকুৱেল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। আমি আসাম টেটৰ কাৰণে এটা সিৰিজ কৰি আছিলো। সিৰিজটোত ইতিমধ্যে বহুতখিনি টপিক আমি ইনক্লুড কৰিছো আৰু যিসকলে চাইছে তাক ধন্যবাদ। যিসকলে চোৱা নাই তেওঁলোকে এবাৰ চাব পাৰে কাৰণ প্ৰত্যেকটো টপিক কভাৰ কৰিব ট্ৰাই কৰি আছো কম দিনৰ ভিতৰত। ওকে, আৰু যিসকল আসাম পুলিচৰ ষ্টুডেণ্ট আছে বা এছআই পৰীক্ষানে বহিব তেওঁলোকক কৈছো আপোনালোকৰ কাৰণেও এটা নতুন সিৰিজ মই আৰম্ভ কৰি আছো নেক্সট ক্লাছৰ পৰা। গতিকে আপোনালোকে অপেক্ষা কৰক, নতুন সিৰিজৰ ক্লাছ দেখা পাব। তো আজি মোৰ টপিকটো হৈছে ত্ৰিকোণমিতি। তো ত্ৰিকোণমিতিৰ পৰা এনেকৈ কি প্ৰশ্ন বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আসাম টেটৰ পৰীক্ষাত আহিব পাৰে সেই বিষয়ে আজি আলোচনা কৰিম। তো সেই ক্লাছটো সম্পূৰ্ণ চাওক, নিজৰ কপিত লিখি ৰাখক, যথেষ্টখিনি সহায় হ'ব আপোনাৰ। তো ত্ৰিকোণমিতিৰ কেনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব আসাম টেটৰ পৰীক্ষাত, তো সেই বিষয়ে অকণমান আপোনালোকক মই জনাব বিচাৰিছোঁ। ক্লাছটো ধুনীয়াকৈ এবাৰ চাওক বা ক্লাছটোত ডিটেইলছখিনি চালে আপুনি গম পাব কেনেকুৱা প্ৰশ্ন আহে। এখন টপ 20 টেষ্ট সিৰিজ হয়, এখন চাই পেলাই আপুনি প্ৰেক্টিছ কৰিব পাৰে। মেথছৰ ৰিজনিঙৰ গোটেইবোৰ টপিক ইয়াত কভাৰ আছে, তো আপোনালোকে চাব পাৰে। প্ৰথমে মই ত্ৰিকোণমিতিৰ কুৱেশ্যনলৈকে যোৱাৰ আগতে পোনপ্ৰথমে আপোনালোকক মই কেইটামান ফৰ্মুলা দেখাই লৈছোঁ, যিকেইটা ফৰ্মুলা ত্ৰিকোণমিতি ইউজ হ'ব। আৰু একদম বেছিক হৈছে কি টেন থিটা বুলি ক'লে চাইন থিটা বাই কছ থিটা, অ'কে, আৰু কট থিটা বুলি ক'লে কছ থিটা বাই চাইন থিটা। এই দুটা ফৰ্মুলা আপোনালোকৰ ইয়াত ব্যৱহাৰ হ'ব, ঠিক আছে। নেক্সট আছে ৰেচিপ্ৰকেল আইডেণ্টিটি। ৰেচিপ্ৰকেল মানে আপোনালোকে জানে যে কটটো হৈছে টেনৰ উল্টা, টেনটো কটৰ উল্টা, মানে CS মানে কছেক, কছেকটো হৈছে সাইনৰ উল্টা, সাইন মানে হৈছে কছেকৰ উল্টা। সেকটো আছে কছৰ উল্টা, কছটো হৈছে সেকৰ উল্টা, ঠিক আছে। আৰু পাইথাগোৰাছ আইডেন্টিটি বুলি ক'লে এই তিনটা স্পেশাল আইডেন্টিটি আছে। sin স্কয়াৰ প্লাস cos স্কয়াৰ ইকুয়াল টু 1, নাম্বার 1। tan স্কয়াৰ প্লাস 1 ইজ ইকুয়াল টু sec স্কয়াৰ থিটা বা থিটা কব a কব যি আপোনাৰ ইচ্ছা, কাৰণ ইয়াতে a বুলি ক'লে ইয়াতে a কব, ইয়াতে থিটা বুলি ক'লে ইয়াত থিটা পাব, হ'ব। 1 plus cot square is equal to cosec square. এই তিনটা ফৰ্মুলা আপোনালোকে মনত ৰাখক। এই তিনটাটো একদম বেসিক হয়, আপোনালোকে নিশ্চয় জানে, আৰু এই দুটা নিশ্চয় আপোনালোকে জানে। এই তিনটা আপোনালোকে অলপ নতুনকৈ দেখিছে, এই তিনটা ফৰ্মুলা আপোনালোকে মনত ৰাখাটো ভাল। তো ইয়াৰ পিছত আৰু একটা ফৰ্মুলা আপোনালোকক মই দেখাই দিছো, একটা ফৰ্মুলা আপোনালোকে চাবই লাগিব। তাৰ প্ৰথমটো ফৰ্মুলা হৈছে এটা 90 মাইনাছৰ ফৰ্মুলা, ৰাইট? sin 90 minus x equal to cos x আৰু cos 90 minus x equal to sin x। ইয়াত আৰু এটা কথা মনত ৰাখিব, এইটো উল্টাকৈ ইউজ কৰিব লগা হ'ব পাৰে। মানে এনেকুৱা sin 90 minus x equal to cos x, উল্টাকে cos x equal to sin 90 minus x, এনেকে বেছিকৈ ইউজ হয় মানে কোৱেশ্চন বোৰত। cos 90 minus x is equal to sin x আৰু sin x equal to cos 90 minus x, clear? tan 90 minus x is equal to cot x আৰু cot 90 minus x is equal to tan x, ঠিক আছে। sec 90 minus x is equal to cosec x আৰু cosec 90 minus x is equal to sec x। গতিকে এইকেইটা ছয়টা ফৰ্মুলা আপোনালোকে মনত ৰাখক। আৰু এখিনি ফৰ্মুলা যদি চাই ক্লাস 10 স্ট্যান্ডার্ড যেখন ত্ৰিকোণমিতি আছে, বৰ সম্ভৱ আপোনালোকে ইয়াৰ ভিতৰতে কিবা না কিবা প্ৰশ্ন পাব, আৰু এই প্ৰশ্নটো আপোনালোকে ধুনীয়াকৈ কৰি থৈ আহিব লাগিব, ওকে। তো আজি মোৰ যিটো কুৱেশ্চন আনিছো ত্ৰিকোণমিতিৰ পৰা, তাৰ প্ৰথমটো প্ৰশ্ন আপোনালোকক দেখাব বিচাৰিছো। তাৰ আগতে মই টেবুলখন মই দেখাই লৈছো, যদি কাৰোবাৰ টেবুলখন নাই বা স্ক্ৰীনশ্বট মাৰি লোৱা। এখন টেবুল আপোনালোকে জানিব লাগিব। টেবুলখন কেনেকুৱা আছিল মনত আছে? sin 0 equal to 0, sin 30 1/2, sin 45 1/√2, sin 60 √3/2, sin 90 1। গম পাইছে না? আপোনালোকে ইয়াতে সাইনটো যেটা মুখস্থ কৰিব, সাইনৰ উল্টাটো হৈছে কসেক, হল। কসটো যেটা মুখস্থ কৰিব, কসৰ উল্টাটো সেক, মানে কসটো মুখস্থ কৰিলে সেকটো নিজে নিজে হ'ব। টেনৰ উল্টাটো কত, উল্টা মানে বুজি পাইছে ন? sin 30 1/2, cosec 30 1/2 উল্টা কি 2, ঠিক আছে। যেতিয়া 0 থাকিব, 0 উল্টা কৰিলে নট ডিফাইন হয়, আৰু নট ডিফাইন উল্টা কৰিলে 0 হয়। মানে ইয়াতে আপোনালোকে যদি ভাবে যে মই নট ডিফাইন আছে উল্টা কেনেকৈ কৰিম, 0 টো উল্টা হলে নট ডিফাইন হয়, হল। আৰু নট ডিফাইনও ধৰা কেতিয়াবা এনেকুৱা উল্টাকে কৰিব লগা হয়, তেতিয়া ভ্যালুটো 0 লিখিবা, হ'ব, ওকে, ঠিক আছে। তো প্ৰথমটো প্ৰশ্ন আপোনালোকে চাওক, sin a equal to 3/5, তো আপোনালোকে cos a ওলাব লাগে। তো অকমান আগত মই এটা ফৰ্মুলা দিছিলো যে sin square a plus cos square a is equal to কি দিছিলো 1। তো ইয়াৰ পৰা আপোনালোকে যদি cos square a টো ইয়াত ৰাখে, 1 টো ইয়াত থাকিব, sin square টো ইফালে গলে কি হ'ব, sin square টো ইফালে গলে মাইনাস হ'ব, হল। 1 টো ইয়াত থাকিল, sin square মানে a মানে এটুক স্কয়াৰ কৰিব দিছে, 3 টুক স্কয়াৰ কৰিলে 9, 5 টুক স্কয়াৰ কৰিলে 25, হল। তলত আপোনালোকে 25 টো লসাগু লওক, 25 1 যা 25, 25 কাটা গল, অকল কোন থাকিল 9। তো 25 - 9 মানে কিমান 16/25। তো ইয়াৰ স্কয়াৰ আছে, আমাক স্কয়াৰটো নালাগে। ইয়াৰ যদি স্কয়াৰটো গুচাই দিও, 16 টো কাৰ স্কয়াৰ 4 স্কয়াৰ, 25 টো কাৰ স্কয়াৰ 5 ৰ স্কয়াৰ, তুমি cos a ইকুৱেল কিমান 4/5। অপচন A ইজ দা কারেক্ট আনসার। দিস ইজ কোয়েশ্চন নম্বৰ 1। বুজি পাইছে? ওকে, কোয়েশ্চন নম্বৰ 2 চাম এতিয়া। তো পিছৰটো প্ৰশ্ন কোয়েশ্চন নম্বৰ 2।
10 এর ভ্যালু দিয়া আছে হ্যাঁ 10 এর ভ্যালু দিয়া আছে 5/12 তারপর আমি ওলাব লাগে sin সো রাস্তা বহুত আছে ওকে আমি ফর্মুলা ইউজ কৰি কইলা স্পিডৰ হয় এটোই কথা ঠিক আছে 10 ইকুয়াল টু দিয়া আছে 5/12 তো ইয়াৰ পৰা আপুনি কি কৰিব পাৰে আপুনি sec ওলাব পাৰে secৰ পৰা cos ওলাব পাৰে cosৰ পৰা sin ওলাব পাৰে হেনেকো ৰাস্তা আছে তো এটো ৰাস্তা অকমান লম্বা হয় ওকে তো আপোনালোকে এনেকো কৰিব পাৰে যে 10 ৰ ফৰ্মুলা হৈছে কি পারপেন্ডিকুলার বাই বেস ইজ ইকুয়াল টু কিমান 5/12 হল যে পারপেন্ডিকুলার রেডিয়াস আছে বেস রেডিয়াস তো আপনার হাতত কি নাই হাইপোটেনিউস নাই তো হাইপোটেনিউস স্কয়ার ইকুয়াল টু কিমান পারপেন্ডিকুলার স্কয়ার দ্যাট মিন্স 5 5 25 বেস স্কয়ার মানে কি 144 দুয়োকে কইলে কিমান ইফালে ন 169 গটিকে হাইপোটেনিউস কিমান 13 আর sin এর ফর্মুলা কি হয় sin এ মানে হইছে কি পারপেন্ডিকুলার বাই হাইপোটেনিউস মানে পারপেন্ডিকুলার কিমান আছে 5 হাইপোটেনিউস কিমান পাইছে 13 তো 5/13 তো এনেকো কৰিব পাৰে বহুত ৰাস্তা আছে যদি আপুনি এনেকে নকৰে তো আপুনি এনেকো কৰিব পাৰে 1 + 10 স্কয়ার a দিস ইকুয়াল টু sec স্কয়ার ইয়াতে 10 স্কয়ার এর ভ্যালু বহালে আপনি sec পাবো হল sec ক উল্টা কৰিলে আপনি cos পাবো আর cos পালে আপনি জানে sin স্কয়ার + cos স্কয়ার ইকুয়াল 1 ইয়াৰ পৰা আপনি sin ওলাব পাৰে এনেকো ৰাস্তাও আছে গতিকে আপনি চাই লওক কোনটো আপনি কমফৰ্টেবল ফিল কৰিছে আপনি হেতু ৰাস্তাত লব পাৰে ঠিক আছে ইটস কোৱেশ্চন নম্বৰ 2 Question number 3 10 alpha this equal to আপনার √3 দিয়া আছে আপোনালোকে টেবুলখন অকমান আগতে মই টেবুলখন দিলো টেবুলখনত চাওক এনেকুৱা প্ৰশ্ন আহিলে আপুনি কি কৰিব আপনি সদায় মনত ৰাখিব ইয়াতে যেটো ভ্যালু দিয়া আছে ইয়াতে যেটো দিয়া আছে ৰেশিও 10 এই বস্তুটো মিলাকে দিব মানে কেনেকুৱা মিলাকে এই ভ্যালুটো 10 ৰ টেবুলত আছে হল এই ভ্যালুটো 10 ৰ টেবুলত আছে তো এই ভ্যালুটো যদি 10 ৰ টেবুলত আছে আমি 10 ৰ টেবুল ভালদৰে চাওক যে 10 কিমান মানে √3 আপনি ভালদৰে চালে লক্ষ্য কৰিব 10 60 মানে √3 যদি আপনি √3 টো লিখিব না লাগে তাৰ জায়গা কি লিখিব 10 60 10 10 কাটা গল আলফা ইকুয়াল টু কিমান ক্লিয়ার এবাৰ এটো সব এটো কি আছে cosec বিটা ইকুয়াল টু 1 আপোনালোকে এবাৰ সব এই 1 টো cosec ৰ টেবুলত নিশ্চয় আছে আপনি ভালদৰে চালে লক্ষ্য কৰিব cosec ৰ টেবুলত যদি আপনি চাই cosec 90 মানে হৈছে 1 ঠিক আছে তো cosec যদি মই রিমুভ কৰো y ইকুয়াল টু কিমান 90 পাবে বিটা ইকুয়াল টু 90 ক্লিয়ার উলাবো কি লাগে উলাবো লাগে আলফা মাইনাস বিটা আলফা মানে 60 বিটা মানে 90 এর आंसर কিমান হ'ব -30 -30 কোন আছে অপশন এ ইজ দা কারেক্ট आंसर বুজি পাইছে না চেক কৰক ক্লিয়ার Okay, yeah, piece of question to Korean. Question number 4. X into 10, 45 into sin 30 this is equal to cos 30 into 10, 30. ইয়াৰ ভিতৰত যে x টো আছে তে x টোৰ ভ্যালুটো কিমান হ'ব আপোনালোকে টেবুলটো ভালদৰে চালে গম পাব ইয়াৰ মাজত একৰণে ইনটু আছে 10 45 ৰ এটা ভ্যালু আছে 10 45 ৰ ভ্যালুটো কিমান 1 ওকে আৰু মাজত আকৌ ইয়াতে কি আছে ইনটু sin 30 ভ্যালুটো আপোনালোকে সব 1/2 আছে মাজত আছে ইকুয়াল সিম্বল cos 30 ভ্যালুটো √3/2 ইনটু 10 30 ভ্যালুটো হৈছে 1/√3 কেৱল এই টেবুলখন ভালদৰে মনত যদি ৰাখে আপুনি আৰু প্ৰতিটো যিমানখিনি লাগে সেই ভ্যালু এটা আমি ইয়াতে পুট কৰিব পাৰিব গতিকে প্ৰতিটো ভ্যালু পুট কৰা টাইমত আপোনালোকে টেবুলখন এবাৰ মনত কৰিব আপুনি নিশ্চয় পাৰিব ওকে সিম্পলিফাই কৰো আমি ওকে x1 যা x1 যা আমি x/2 আৰু ইফালে √3 কাটি গল অকল কোন থাকিল 1/2 2 কাটি গল x ইকুয়াল কি পাইছো 1 অপশন আছে ইয়েস অপশন ডি ইজ দা কারেক্ট आंसर এটো কিমান সহজ কিয় হল কাৰণ মোৰ ভ্যালু এটা মনত আছে কাৰণে ভ্যালু এটা যদি মনত নাথাকে এই কোৱেশ্চনটো আপোনাৰ কাৰণে টান হৈ যাব গতিকে ভ্যালু এটা যিমান আপোনাৰ মনত থাকিব কিমান কোৱেশ্চনবোৰ আপোনাৰ কাৰণে সহজ হৈ গৈ আছে বুজি পাইছে ওকে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 5 ইয়াতে a আৰু এটা দুটা এংগল দিয়া আছে দুটা এংগল ইকুইড এংগল হয় such that এই হে কন্ডিশনটো দিয়া আছে কি কন্ডিশন দিয়া আছে sin a equal to cos 2a - 45 আপোনালোকে মনত ৰাখিব আপোনালোকক মই 90 মাইনাসৰ এটা ফৰ্মুলা দিছিল ঠিক আছে তাতে মই কৈছিলো যে ফৰ্মুলাটো সিধাকো ব্যৱহাৰ হ'ব পাৰে উল্টাকো ব্যৱহাৰ হ'ব পাৰে মানে এনেকুৱা cos 90 - x = sin x উল্টাকে sin x = cos 90 - x এই স্টাইলটো ইউজ কৰিম আমাৰ উদ্দেশ্য এটাই মাজত যদি সমান চিন থাকে দুয়োফালে যদি cos cos থাকে আমি তাক ৰিমুভ কৰিব পাৰো দুয়োফালে sin sin থাকে আমি ৰিমুভ কৰিব পাৰো এটা মাজত সমান চিন আছে এইফালে cos আছে এইফালে sin আমি গুছাই দিব নোৱাৰো
হল তো sin টু যদি cos কৰিব পাৰো তেতিয়া cos cos আমি গুচাই দিব পাৰো ভাবা তো sin a ইকুয়াল আমি কি লিখিম cos 90 - a আমি দেখো ভুল লেখা নাই cos 90 - a মানে তো sin a আছিলে হয় নে নহয় আৰু ইফালত তো মই একো কৰা নাই cos 2a - 45 cos cos মই ৰিমুভ কৰিলো 90 - a ইয়াতে আছে 2a - 45 টো ইয়াতে আছে ইয়াৰ পৰা এটো ওলাই দিয়া এটো ইফালে গলে প্লাস হ'ব টোটাল 3a হেতু ইফালে আইলে প্লাস হ'ব প্লাস হলে কিমান হ'ব 9 + 4 135 ইয়াৰ পৰা a ওলালে 7 3 গুণ 12 ওকে একটা ইফালে থাকিল 5 3 গুণ 15 আপনি a = কিমান 45 কিন্তু a এর ভ্যালু ওলাব দিয়া নাই यस a এর ভ্যালু ওলাব দিয়া নাই কি ওলাব দিছে 10a তো 10a মানে কি পালে আপনি 45 আর 10 45 মানে আপনি টেবুলখনত চাকছুন 10 45 মানে কিমান দিয়া আছে 1 দিয়া আছে তো অপশন সি ইজ দা কারেক্ট আনসার ইটস এ কোশ্চেন নাম্বার 5 ক্লিয়ার সবরে বুঝি পাই আছে ত্রিকোণমিতিটো বহুত মানে রিকোয়েস্ট পাই আছে যে ত্রিকোণমিতি কেনেকুৱা কোৱেশ্চন আহিব গতিকে ইয়াত সিলেক্টেড কেটামান কোৱেশ্চন দিছো এনেকুৱা টাইপৰ আপনি কোৱেশ্চন চাব হ'ব পাৰে ভ্যালুটো চেঞ্জ কৰি দিছে টাইপটো অলপ বদলাই দিছে বাট এনেকুৱা টাইপটো আমাৰ ক্লাস 10 ষ্টেণ্ডাৰ্ডত আছে ইয়াতকে বেলেগ টাইপৰ কোৱেশ্চন আমাৰ ক্লাস 10 ষ্টেণ্ডাৰ্ডত নাই ঠিক আছে এটো সব 5 10 স্কয়ার a minus 5 sec square a plus 1 ইয়াৰ ভ্যালু দিছে ইয়াতে আমি এটা বস্তু লক্ষ্য কৰিছো ইয়াটো 5 আছে ইয়াটো 5 ইয়াৰ দুটাৰ পৰা মই 5 টো যদি মই কমন লম কমন মানে ব্র্যাকেট ইয়াতে অকল কোন থাকি যাব 10 স্কয়ার এ থাকি যাব minus sec square এ থাকি যাব বাহিৰত কোনি আছে 1 হয়নে কথাটো ওকে এটা আপোনালোকে মনত কৰক অকমান আগৰ আপুনি এটা ফৰ্মুলা দেখিছিল কি দেখিছিল 1 + 10 স্কয়ার a is equal to sec square a দেখিছিল এনেকুৱা ইয়াৰ পৰা যদি মই 10 স্কয়ার a টো মই ইয়াতে ৰাখো sec টো যদি মই ইফালে আনো 1 টো যদি ইফালে যায় কিমান হ'ব -1 আৰু আপুনি কি দেখিছে 10 ৰ স্কয়ার - sec ৰ স্কয়ার কৰিলে কিমান -1 10 ৰ স্কয়ার - sec ৰ স্কয়ার দ্যাট মিন্স এই ব্র্যাকেট টো জাগাত মই কি লিখিব পাৰো -1 আৰু লগত কোনি আছে +1 5 * 1 দ্যাট মিন্স কিমান -5 প্লাস কিমান 1 তাৰ পিছত आंसर কিমান হ'ব -4 আছে নেকি অপচন ওকে অপচন ডি ইজ দা কারেক্ট आंसर মানে বস্তুবোৰ অলপ সিস্টেমত চালে আপুনি পাৰিব অকমান সিস্টেমত চালে এনেকুৱা টাইপৰ কিনা আপুনি বেছিক আছে 90 - x ৰ চাওক টেবুল থকা এটা চাওক হল অকমান আগতে ভ্যালু দুটা যে মিলাব লাগে আলফা বিটা দেখালো হেনেকুৱা এটা চাওক আৰু বেলেগ ন আছে কি বেলেগ নাই আৰু প্ৰথমটো কৰলো যে sin দিয়া থাকিলে cos ওলাব দিব sin দিয়া থাকিলে tan ওলাব দিব হেনেকুৱা টাইপৰ আপুনি চাওক গতিকে তেতিয়া আপোনাৰ বিপদ নহয় এটো চাওক এটো যে তুমি অকমান আগত কলো হে সেম টাইপ cos 9a আছে হয়নে আৰু ইফালে কি আছে sin আকত a আছে তো আমি আমাৰ এমটো কি আছিল মাজত সমান চিন থাকিলে দুয়োছৰে cos cos থাকিলে ভাল তো দুয়োগুলা sin sin থাকিলে ভাল তেতিয়া আমি উঠাই দিব পাৰো এটা এইফালে cos ইফালে sin তো ডকে উঠাব নোৱাৰো তো আপোনাৰ প্ল্যানিং কি হয় এটু cos কৰিম তেতিয়া cos cos মিলি যাব নতুবা এটু sin কৰিম sin sin মিলি যাব তাত কোনো বাধ্যবাধকতা নাই যে এটুকে cos কৰিব লাগিব এনেকৈ নিয়ম নাই কি এটুকে sin কৰিব আপোনাৰ ইচ্ছা দৰে একে ফৰ্মুলা এটু ইউজ কৰিলে sin x কৰ পৰা আহিব cos 90 - x এটু গলে cos x কৰ পৰা আহিব sin 90 - x আপোনাৰ ইচ্ছা যোনটো কৰে যোনটো ভাল লাগে তো মই এটু সাপোজ মই কৰা নাই সেই ফালতটো কৰিছো cos 9 আছে এইফালে তো ভাবো sin এটু x তো sin x কৰ পৰা আহে sin x আহে cos 90 - a2x দুইৰে cos cos গুছি গল অকল কোন থাকিল ইয়াতে অকল 9 এটো থাকিল আৰু ইফালে অকল 90 - কি থাকিল a থাকিল মানে মাইনাস এটো ইফালে আহিলে প্লাস ইয়াত কিমানটা a হৈ যাব 10টা a হৈ যাব এইফালে কি আছে 90 a = 10 এর 9 কাটিলে কিমান 90 ওলাব কি দিছিলে ওকে ওলাব বেলেগ দিছে ওলাব দিছে এটু এর ভ্যালু তো ওলাব দিয়া নাই ওলাব দিছিলে যে 10 5 * a a মানে আকৌ কিমান 9 আকৌ 5 9 গুণ কিমান আকৌ 45 আকৌ 10.40 মানে কিমান 1 টেবুলৰ মতে অপচন থাকিব নিশ্চয় অপচন বি ইজ দা কারেক্ট आंसर অসুবিধা হোৱা নাই ধুনিয়াকে বুজি পাই আছে ক্লিয়াৰ ইয়াৰ পিছৰ আৰু কি টপিক লাগা আছে এবাৰ জনাবা ক্লাসটো কেনেকুৱা লাগিছে এটো জনাবা আৰু কিবা যদি ইম্পৰ্টেন্ট কিবা কন্টেন্ট লাগা আছে জনাই থইবা যে ত্ৰিকোণমিতি যেটো বহুত ৰিকুৱেষ্ট পাইছিলো তো ত্ৰিকোণমিতি ক্লাস এটা মই দেখাই দিলো গতিকে তোমালোকৰ ৰিকুৱেষ্টৰ ওপৰত মই ক্লাসটো জেনেৰেলি বনাও গতিকে ইয়াৰ পিছৰ আকৌ কেনেকুৱা লাগে আপোনালোকে জনাবা কোৱেশ্চন নম্বৰ 8 এটা ত্ৰিভুজ আছে সব এটা ত্ৰিভুজ আছে ত্ৰিভুজটো কি সমকোণী কাৰণ ত্ৰিকোণমিতিত সমকোণী ত্ৰিভুজে থাকে হয় না c to 90 এটো c হয় মানে এটো 90 ডিগ্ৰী এটো c হলে এটো চাগে a হয় বা এটো b হয় এটোতে ab হয় হয় আপুনি এটা কথা জানো কোৱেশ্চনটো যোৱাৰ আগতে এটা সমকোণী ত্ৰিভুজৰ যদি এটা কোণ 90 ডিগ্ৰী হয়
তো বাকি দুটা কিমান কিমান মই নাজানো বাট মই এটা কথা জানো দুটা মিলি 90 হয় কিমান মই নাজানো বাট দুটা মিলি 90 হয় মানে a আৰু b টো যদি মই প্লাস কৰো কিমান হয় 90 মানে এই কথাটো আমি সিওর a আৰু b টো প্লাস কৰিলে কিমান হ'ব 90 কাৰণ সমকোণী ত্ৰিভুজ এটা 90 হলে বাকি দুটা মিলি পেলা 90 হ'বই লাগিব হ'ব পাৰে ই 60 হলে 30 হ'ব হ'ব পাৰে 70 হলে 20 হ'ব আমি সিওর নহয় বাট দুই মিলি পেলা 90 হয় কমপ্লিমেন্টাৰী ৰাইট উলাব কি লাগে উলাব লাগে sin a + b তুমি অকমান আগত মই কলো যে a + b এর ভ্যালু ইয়াত কিমান হয় 90 তাত আমি কি পাই গলো sin 90 মানে কি হয় 1 অপশন দি দিয়া ডি আনসার ফিনিশ আৰু পিছলৈকে দুদিনমান পিছত আপুনি এখিনি কৰিলো দুদিন পিছত আকৌ মই ত্ৰিকোণমিতিৰ ক্লাস এটা লৈ আহিম আকৌ ত্ৰিকোণমিতিৰ কোৱেশ্চন আপোনালোক কৰা মিক্স প্ৰেক্টিস কৰাম গতি বহুত বস্তু কৰাবো আছে গতিকে তাকলৈ একো চিন্তা কৰিব নালাগে আপোনালোকে কেৱল পঢ়ি থাকক ধুনিয়াকে পঢ়ি থাকক বহুত কন্টেন্ট দি আছো যিমানখিনি পাৰিম হেল্প কৰি আছো ওকে কেৱল আপোনালোকে ক'ব কেনেকৈ কি ক্লাস লাগে সকলোকে হ্যাপি কৰিব নোৱাৰো কাৰোবাক ক'ব যে এটো ক্লাস এটো না লাগে কাৰোবাক ক'ব এটো লাগে হয় না কোনোবা ক'ব এটো স্পিড হৈছে কোনোবা ক'ব এটো স্লো হৈছে কোনোবা ক'ব এটো পৰীক্ষাত নাহে কোনোবা ক'ব এটো বেছিকে আহে গতিকে সবৰে মতামত বেলেগ আৰু এটোতো আমি এনেকৈ ভগৱান নহয় যা সবকে আমি হ্যাপি কৰিম কন্টেন্ট দি এটোতো সম্ভৱ নহয় আৰু এটো হৈছে ওপেন প্ল্যাটফৰ্ম সবে আহিব পাৰে সবে কমেন্টও কৰিব পাৰে কেনেকৈ লাগিছে জনাব পাৰে বাট আমি চেষ্টা কৰো যাতে সকলোৰে কামত আহে আৰু পৰীক্ষাত যাতে সহায় হয় স্টুডেন্টটো নহয় পৰীক্ষাত সহায় হলে স্টুডেন্টৰ নিজে নিজে সহায় হৈ যাব এটো ফোকাস কৰি আছো ইয়াৰ পিছত নতুন ক্লাস এটা লৈ তেলেকে চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগালিটিউশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই থ্যাংক ইউ সো মাচ